লাজ লগাকৈ গেলিছে ৰাজ্যৰ গৃহ বিভাগ। ৰাজ্যৰ আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে ঠগৰ দৰে। চুমিকান্তই পোহৰলৈ আনিছে ভয়ংকৰ আৰু অসাধু মিতিৰালিৰ কথা। বাকচাতুৰ্যৰে পাতলি লগাব খুজিলেও মুখ্যমন্ত্ৰীৰ মন্তব্যতে স্পষ্ট ৰাজ্যৰ অৰাজকতাৰ ছবি আৰু নিয়ন্ত্ৰণহীন গৃহ বিভাগৰ কথা। মষ্ট ৱান্টেডক আৰক্ষীৰ ৰাজআতিথ্য। ডিব্ৰুগড়ৰ জিমখানা ক্লাবতহে ব্ৰেকফাষ্ট কৰে সুমি তাৰ্কিকে। এইলৈ হেনো অসন্তুষ্ট মুখ্যমন্ত্ৰী। মই এইটো তদন্ত দিছো যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে। লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। পোনে পোনে লৈ যাব লাগে থানাত। লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ। মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব। মই চাই আছোঁ। মই দেখিলোঁ যে আৰে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। এইখিনিলৈকে মুখ্যমন্ত্ৰীয়ে শুনি ভাল লগা কথাকেইষাৰে ক'লে। পিছে তদন্তৰ পিছত কি হ'ব? কাৰ ভুলৰ বাবে ৰাজআতিথ্য পালে প্ৰবঞ্চকদ্বয়ে? এতিয়া বাকীখিনি শুনক। গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাটো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। শুনিলেনে? শুনি কিবা বুজিলেনে? সাধাৰণ মানুহক আৰু কি পৰ্যায়ত আন্ধাৰত ৰাখিব খোজে ৰাজনীতিকসকলে? কোনো উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ সেউজ সংকেত অবিহনে সুমি তাৰ্কিক আটক নে আত্মসমৰ্পণ সেয়াও নজনা ডিব্ৰুগড় আৰক্ষীৰ সাহস হ'বনে তেওঁলোকৰ নামত জিমখানা ক্লাবত কোঠা বুক কৰিবলৈ? মুখ্যমন্ত্ৰী মহোদয় পাৰে যদি সেই নিৰ্দিষ্ট আৰক্ষী বিষয়াজন বা বিষয়াসকলক বিচাৰক, যাৰ আশীষত সুমি তাৰ্কিকে পাইছে বিশেষ সকাহ। আৰু আপোনাৰ অগোচৰেই সকলোবোৰ সঁচাকৈ যদি হৈ আছে, তেন্তে ভাবক আপোনাৰ গৃহ বিভাগ কি পৰ্যায়ত হৈছে অনিয়ন্ত্ৰিত। বিভিন্ন মাধ্যমত ৰাজহুৱা হৈছিল ডিব্ৰুগড় লকআপৰ ভিতৰৰ এখন ফটোগ্ৰাফ। লগহীন লকআপত সুমি। যিখন ফটোগ্ৰাফৰ বিপৰীতে আন এখন ফটোগ্ৰাফ ৰাজহুৱা কৰিছে খোদ আৰক্ষী সঞ্চালকপ্ৰধান মহোদয়ে। DGPৰ যুক্তি, এই লকআপ হেনো বেলেগ আৰু বিশেষ প্ৰযুক্তিৰ, য'ত তলা হাতেৰে ঢুকি পোৱাত নাথাকে। ধন্যবাদ DGP মহোদয়। আপোনাৰ দৰে তীক্ষ্ণ বুদ্ধিসম্পন্ন, দক্ষ, যোগ্য আৰক্ষী বিষয়াৰ পৰা এনে উত্তৰ পোৱাটো আচলতে অসমীয়াৰে দুৰ্ভাগ্য। DGP মহোদয়, দুইখন ফটো একেলগে চাওকচোন। আপুনি ৰাজহুৱা কৰা ফটোখন লকআপ বন্ধ অৱস্থাৰ, কিন্তু যিখন ফটো পূৰ্বে ৰাজহুৱা হৈছিল সেই ফটোখন চাওক, লকআপৰ লক ক'ত? স্বচক্ষে নিৰীক্ষণ কৰক আৰু যদি সৎ সাহস আছে কথাবোৰ ৰাজহুৱা কৰক। কেৱল এয়াই নহয় DGP মহোদয়, আপোনাৰ থানাৰ ভিতৰত থকা লকআপৰ ফটো ৰাজহুৱা কেনেকৈ হ'ল? ডিব্ৰুগড় থানাৰ আৰক্ষীৰ বাদে এই কাম কোনে কৰিব পাৰে? এই ক্ষেত্ৰত আপুনি কিবা ক'বনে? শুনক আপোনাৰ জ্ঞাতাৰ্থে অধিবক্তাৰ ভাষ্য। এইটো বৰ আচৰিত ধৰণৰ কাম এটা কৰিছে। লকআপটো কাষ্টেডিয়ান হৈছে OC হয়। তেওঁ সেই ঘৰৰ ভিতৰত কোনোবা মানুহ গৈ মহিলা আছামী এগৰাকী ফটো তুলি পিনে এনেকৈ কেনেকৈ আপলোড কৰিব পাৰে বাৰু? বৰ আচৰিত ধৰণৰ কথা। মই ৰাতিপুৱা DGPলৈ এখন মেইল কৰিছোঁ যে এইটোতো ষ্ট্ৰিক্ট একশ্যনো ল'ব লাগে। আৰু এইটোতো এইটো সাধাৰণ কথা নহয়। এইটো সাধাৰণ কথা নহয়। এইটো আমি প্ৰায় দেখিয়ে পাই থাকোঁ এনেকুৱা হয়।
এইটোতো এই মেটাৰটোতো ইমিডিয়েটলি অচিক ছাছপেণ্ডে কৰি দিব লাগিছিলে ডিজিপি আজি এতিয়ালৈকে কি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী কি ডিজিপি সকলোৰে নিয়ন্ত্ৰণহীন আজি অসম আৰক্ষী এইবাৰ চাওক এই দৃশ্য ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত স্বপ্ননীল দাস আৰু বিশাল ফুকন এওঁলোকক হেণ্ডকাফ লগাই হাজিৰ কৰোৱা হৈছে আদালতত পিছে ডিজিপি মহোদয় সুমি তাৰ্কিক আপোনালোকৰ একাংশৰ বুকুৰ কুটুম নে আন কিবা এই দুগৰাকীৰ ক্ষেত্ৰত সুকীয়া বিচাৰ কিয় হেণ্ডকাফ ক'ত ৰাইজে প্ৰশ্ন কৰিছে ৰাজহুৱাকৈ উত্তৰসমূহ দিবনে মুখ্যমন্ত্ৰী বাৰু ৰাজনীতিক বাক চাতুৰ্যৰে ৰাজনীতিয়ে কৰিব যিটো অসমবাসীৰ বাবে দুৰ্ভাগ্য ক'ত হেৰাল সেই ডেয়াৰ ডেভিল আৰক্ষী বিষয়া জিপিচি ক'ত নোহোৱা হ'ল অসম আৰক্ষীৰ শিৰ সদায় উচ্চ কৰিম বুলি শপত লৈ মুৰব্বীৰ আসনত বহা জিপিচি কিয় আজি সকলো অপকৰ্ম দেখিও ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ অহেতুক চাফাই দিব লগা হৈছে ডিজিপি জিপিচিঙে অসমবাসীক এইবোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম